আজি জুবিন গাৰ্গৰ দেহাৱসান যিটো দুখবৰ, এই দুখবৰে সমগ্ৰ অসমবাসীক জোকাৰি গৈছে। আজি বৰপেটাও স্তব্ধ হৈ গৈছে। যিটো মানে অভাৱনীয়, অবিশ্বাস্য, অথচ জুবিন গাৰ্গৰ নাই এই কথাটো বিশ্বাসে নহয়, কিন্তু সঁচাকৈ নাই। এই যিটো অপূৰণীয় ক্ষতি হ'ল অসমবাসীৰ বাবে, ভূপেন দাৰ পিছত অসমবাসীয়ে আশা কৰিছিল যে জুবিন দাই অসমক জগত সভালৈ লৈ যাব গীতৰ মাজেৰে, কিন্তু অকালতে সেই জুবিন গাৰ্গৰ মৃত্যু হ'ব লগা হ'ল। নিয়তিৰ পৰিহাস, তেওঁ হয়তো সেইখিনি আয়ুস লৈ আহিছিল। গতিকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰোঁ তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে, আৰু তেওঁৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আজি অসমবাসী শোকস্তব্ধ হৈ পৰিছে। গতিকে এই শোকাকুল অসমবাসীয়ে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰক, আৰু ভগৱন্তই তেওঁক বৈকুণ্ঠত বাস দিয়ক, তাকেই কামনা কৰিছোঁ। মনত এটা মহাশূন্যতা, গোটেই অসমে যাক অতি মৰম অতি শ্ৰদ্ধা কৰিছিলে, যাৰ গান শুনাৰ কাৰণে গোটেই অসমবাসী ৰৈ আছিল, সেই জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। ইয়াক কেনেকৈ বৰ্ণনা কৰিম, কেনেকৈ দুখ প্ৰকাশ কৰিম, সেইটো ক'ব পৰা মোৰ মনৰ অৱস্থা নাই। এয়া অসমৰ মানুহক ভগৱানে শক্তি দিয়ক, এইটো নিয়তিৰ এটা পৰিক্ৰমা বুলি ভাবিবলৈ আমাক শক্তি দিয়ক, আৰু মনতে এই বিশ্বাসটো ৰাখিম। ইতিমধ্যে জুবিন গাৰ্গে অসমৰ কাৰণে, অসমীয়া সংগীতৰ কাৰণে, অসমীয়া জনগণৰ কাৰণে যিখিনি কৰি থৈ গ'ল, সেইখিনিয়ে অনাগত দিনলৈ শক্তি দি ৰাখক, অনাগত দিনলৈ অসমীয়া জাতিক প্ৰাণবন্ত কৰি ৰাখক, অনাগত দিনলৈ অসমীয়া সংগীতক এক যুগমীয়া কৰি ৰাখক, তাৰেই কামনা কৰিছোঁ।